নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ। আপোনালোকে সংবাদ মাধ্যমত দেখা এটা খবৰ যেটো প্ৰায় প্ৰতি বছৰেই হয় যে গাহৰিৰ বেমাৰ লাগে। গাহৰি কেতিয়াবা সোয়াইন ফ্লু হয়, কেতিয়াবা অন্যান্য বেমাৰ লাগে। এটা বেমাৰ লগাৰ পাছত সেই গাহৰিসমূহ কালিং কৰা হয়, পুতি পেলোৱা হয়, মাৰি পেলাই পুতি পেলায়। এতিয়া সেই ক্ষেত্ৰত যেটো সদৌ অসম গাহৰি পালক সন্থা আছে তেওঁলোকে কিছুমান গুৰুতৰ অভিযোগ আনিছে আৰু সেই ক্ষেত্ৰত তেওঁলোকে একশন মোডো দেখাইছে। এটা একশন মোড দেখুৱাৰ পাছত এটা অভিসন্ধি পোহৰলৈ আহিছে, এটা ষড়যন্ত্ৰ পোহৰলৈ আহিছে যে শেহতীয়াকৈ ব্যাপক হাৰত প্ৰচাৰ কৰা হৈছে যে অসমত গাহৰিৰ বেমাৰ লাগিছে, গাহৰি বেমাৰ হৈছে। এটা বেমাৰ হোৱাৰ পাছত এটা সন্ত্ৰাসময় পৰিস্থিতি, গাহৰি মাংসৰ বিক্ৰী কমি আহিছে। সেই ক্ষেত্ৰত অসমত প্ৰায় 10 লাখমান থলুৱা গাহৰি পালক আছে। এতিয়া সেই গাহৰি পালকসকলে সেই গাহৰিখিনি পালন কৰি তেওঁলোকৰ এটা পৰিয়াল পোহপাল দি আছে। এতিয়া সেই পৰিয়ালটো পোহপাল দি থকা অৱস্থাত এটা বিভাগ আছে যিটোক দায়িত্ব দিয়া আছে বা যিটো দায়িত্ব লৈ থৈছে এই গাহৰি পালক সন্থা বা এই গাহৰিখিনিক সঠিকভাৱে বাদ দেখুওৱা, সঠিকভাৱে তেওঁলোকক সহায় কৰা, সঠিকভাৱে তেওঁলোকৰ পক্ষত থিয় দিয়াৰ বাবে এটা বিভাগ আছে, যিটো বিভাগত বহুত ডাঙৰ ডাঙৰ বিষয়াই ব্যাগুম দৰমহা লৈ বহি আছে। এজন বিভাগীয় মন্ত্ৰী আছে, ধুনীয়া মন্ত্ৰী এজন আছে, নামটো আপোনালোকে জানেই বাৰু। এটা কথাটো হ'ল সেই ব্যাগুম বিভাগটোৰ নাম হ'ল পশুপালন বিভাগ। এটা বাস্তৱত হ'ব লাগিছিল যে যিহেতু অসমৰ পশুপালন বিভাগ, গতিকে অসমৰ পশুপালন বিভাগে অসমৰ গাহৰি পালক বা থলুৱা গাহৰি পালকখিনিৰ স্বাৰ্থত থিয় হ'ব লাগিছিল, কিন্তু নাই। কিয় কৈছোঁ যে শেহতীয়াকৈ গাহৰি পালক সন্থাৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো গাড়ী জব্দ কৰিছিল। এতিয়া কি গাড়ী জব্দ কৰিছিল যে বহিৰাজ্যৰ পৰা অহা গাহৰি, বহিৰাজ্যৰ পৰা কঢ়িয়াই অনা গাড়ী তেওঁলোকে জব্দ কৰিছে। এতিয়া তেওঁলোকে যিটো আশংকা প্ৰকাশ কৰিছে, যিটো বাস্তৱত বহু ক্ষেত্ৰত হয়ও, যে বৰ্তমান সময়ত অসমত যি গাহৰিৰ ক্ষেত্ৰত বেমাৰ দেখা দিছে, সোয়াইন ফ্লু দেখা দিছে, সেইসমূহ বহিৰাজ্যৰ পৰা কঢ়িয়াই আনিছে। যে যিটো বেমাৰৰ ভাইৰাছ বা বেমাৰৰ যিটো বীজাণু সেইটো বহিৰাজ্যৰ পৰা আহিছে। কাৰণ অসমত এই ধৰণে বেমাৰ লগাৰ পাছত পশু চিকিৎসা বিভাগে ব্যৱস্থা লয়, কালিং কৰে, তাত বেমাৰটো শেষ নোহোৱা পৰ্যন্ত ব্যৱস্থা লয়। এতিয়া ব্যৱস্থা লোৱাৰ পাছত আকৌ বেমাৰটো কেনেকৈ আহে, আকৌ বেমাৰটো কেনেকৈ হয়, প্ৰতি বছৰ বেমাৰটো কেনেকৈ হয়, অৰ্থাৎ বেমাৰটো কোনোবাই বহন কৰি আনিছে বা বেমাৰৰ ভাইৰাছটো বীজাণুটো কোনোবাই লৈ আহিছে। এতিয়া কোনে লৈ আহিছে বুলি ক'লে যে অসমত বৃহৎ আকাৰত হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান, বিহাৰৰ পৰা গাহৰি আহে। এতিয়া তাকে অহা সেই গাহৰিসমূহৰ গাত বেমাৰ আছেনে নাই, বা সেই গাহৰিসমূহ সোয়াইন ফ্লুত আক্ৰান্ত নেকি, বা তেওঁলোকৰ গাত বেমাৰৰ বীজাণু আছে নেকি, সেইটো পৰীক্ষা কৰা সাধাৰণতে নহয়। এতিয়া কোনখিনিত নহয় যে এখন SOP ঠিকে আছে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এখন ঠিকে আছে, এখন নিয়মাৱলী আছে, যাৰ ভিত্তিত ধুবুৰী, বক্সিৰহাটত বা সেই বহিৰাজ্যৰ পৰা গাহৰিখিনি পৰীক্ষা কৰা হয়। এতিয়া কি পৰীক্ষা কৰে সেইটো জানি আচৰিত হ'ব আপোনালোকে, যে এইটো জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে স্বয়ং চৰকাৰে, যে যিখিনি গাহৰি আহে সেইখিনিৰ মাজৰ পৰা ডাঙৰ এখন ট্ৰাকত প্ৰায় 150 পৰা 200 গাহৰি আহে, তাৰ মাজৰ পৰা এটা গাহৰি চেম্পল সংগ্ৰহ কৰে, যিকোনো এটা গাহৰি চেম্পল সংগ্ৰহ কৰি সেইটো পৰীক্ষা কৰি বাকীখিনি গাহৰিক তেওঁলোকে চাৰ্টিফাই কৰি দিয়ে। এটা অত্যন্ত মাৰাত্মক কথা যে যিকোনো এটা গাহৰি চেম্পল তেওঁলোকে সংগ্ৰহ কৰি তাৰ নমুনা পৰীক্ষা কৰি বাকীখিনি গাহৰি নিৰোগী বুলি কৈ দিয়ে। এতিয়া যে 150 বা 200 গাহৰি আহিলে বাকীখিনি গাত বেমাৰ আছেনে নাই সেইটো কিন্তু পৰীক্ষা কৰা নহয়, সেইটো এই এটাৰ ভিত্তিতে ক্লিন চিট দি দিয়ে, বিভাগে চহী কৰি দিয়ে। গতিকে কি হয় যে এটাক পৰীক্ষা কৰাৰ পাছত সেই গাড়ীখনত আৰু বহু গাহৰি থাকে, গতিকে তাৰ মাজৰ পৰা বেমাৰটো অসমত সোমাইছে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল সেই যিটো পৰীক্ষা, যিটো চেকিং চৰকাৰে কৰি থকা বুলি কৈছে, সেইটো ক'ত হয়, সেইটো ধুবুৰী, বক্সিৰহাটত। কিন্তু লক্ষণীয় কথা হ'ল এই বহিৰাজ্যৰ পৰা অহা গাহৰিসমূহ অসমৰ লগতে বাকী যি আন ৰাজ্য আছে, মেঘালয়, নাগালেণ্ড, এইবিলাক অঞ্চললৈ যায়। আৰু সেই অঞ্চলবিলাকৰ সীমান্তৰেও গাহৰি অসমত আহে। যে মেঘালয়ৰ পৰা অসমলৈ আহিব লাগিলে কেইবাটাও বাট আছে, আপুনি খানাপাৰা হৈও আহিব পাৰে, আপুনি ৰাণী হৈও আহিব পাৰে, আপুনি হাহিম হৈও আহিব পাৰে, আপুনি গোৱালপাৰা হৈও আহিব পাৰে। এতিয়া চেকিংটো আছে কেৱল ধুবুৰী, পৰীক্ষা নিৰীক্ষা কৰা হয় ধুবুৰী। এতিয়া যে বাকীকেইটা ৰাস্তাৰে যদি বহিৰাজ্যৰ গাহৰি যদি অসমলৈ আমদানি হৈছে বা অসমত সোমাইছে, তেতিয়া তাত পৰীক্ষা কৰাৰ কোনো উপায় নাই, কাৰণ সেইসমূহত কোনো চেক গেট নাই, কোনো পৰীক্ষা কৰা নহয়।
পৰীক্ষা কেৱল কৰা হয় বক্সিৰহাট ধুবুৰী এতিয়া তাৰ ফলত কি হৈছে সেই বাকী যিবিলাক আন্তঃৰাজ্যিক সীমান্ত আছে সেইবিলাকৰে গাহৰি সোমাই আছে বিভিন্ন ৰাজ্যৰ পৰা সোমাই আছে এতিয়া সোমোৱাৰ ফলত সেই গাহৰি বেমাৰী গাহৰিসমূহ অসমত সোমোৱাৰ ফলত সেই বেমাৰ আমাৰ থলুৱা গাহৰি গাতো লাগিছে বেমাৰ ভাইৰাছ বিয়পি পৰিছে তাৰ ফলত কি হৈছে অসমত প্ৰতি বছৰে গাহৰি বেমাৰ দেখা দিছে এটা বেমাৰ দেখা দিলে লোকচানৰ সন্মুখীন কোন হৈছে থলুৱা গাহৰি পালক কাৰণ থলুৱা গাহৰি পালকে কোটি টকা বিনিয়োগ কৰি ব্যৱসায় কৰা নাই তেওঁলোকে সৰুকৈ এখন ফাৰ্ম চলাইছে যাৰ ওপৰত গোটেই পৰিয়ালটো নিৰ্ভৰশীল এতিয়া যদি সেই ফাৰ্মখনত যদি কেনেবাকৈ বেমাৰ লাগে তেতিয়াহ'লে সেই গোটেই পৰিয়ালটোৰ ওপৰত প্ৰভাৱ পৰে সেই পালকজনে নহয় গোটেই পৰিয়ালটোৰ ওপৰত প্ৰভাৱ পৰে উপাৰ্জনৰ ওপৰত প্ৰভাৱ পৰে তেওঁলোকৰ পৰিয়ালটো ধ্বংস হৈ যায় তাৰ ফলত কি হৈছে বছৰি বহু তেনে গাহৰি পালক সৰ্বশ্ৰান্ত হৈছে প্ৰথম কথা দ্বিতীয় বিষয়টো হ'ল যে এই ধৰণৰ এটা ব্যৱস্থা থকাৰ মাজত এই গাহৰি পালক সংখ্যাই একশ্যন মোড দেখুৱাই কেইবাখনো গাড়ী জব্দ কৰিলে এতিয়া তাৰ মাজৰে এখন গাড়ী তেওঁলোকে বিভাগক চমজাই দিলে আৰক্ষীক গোচৰ দিলে কমসে কম 15 দিন কোৱাৰেণ্টাইন কৰিব লাগিব কমসে কম এক মাহ রিপোর্ট আহিব ব্লাড টেস্টৰ যদি রিপোর্ট পজিটিভ আহে তেতিয়া কালি যদি নহয় তেতিয়াহ'লে ইয়াতে আপুনি কিয় নহয় আপুনি কথা কৈছে আপুনি যিটো কৈছে ইয়াতে কোৱাৰেণ্টাইন কৰিব ইয়াতে নহ'ব পচিবল নহ'ব ইয়াতে ইমান জাগাও নাই নহ'লে ইমান ইয়াতে জাগাও নাই ইয়াত আপুনি খৰচ দিব এই 15 দিন ৰাখা কোনে দিব এটা আমি ইস্যুটো খালি কৰি দিছো আৰু জলদি আ হুশিয়ার পবিত্র কমিশন বুগি বিষয়া কর্মচারী হুশিয়ার অনিল দেউরি মুর্দাবাদ জগন্নাথ কলিতাক বরখাস্ত করক গাহৰি সিন্ডিকেটৰ দ্বাৰা জগন্নাথ কলিতাক বরখাস্ত করক জগন্নাথ কলিতা গো ব্যাক গাহৰি পালকৰ টেপিয়া জগন্নাথ কলিতা নিপাত যাওক গাহৰি সিন্ডিকেট বন্ধ কৰক পশুপালক বিভাগ হুশিয়ার জগন্নাথ কলিতা হুশিয়ার জগন্নাথ কলিতা মুর্দাবাদ অনিল দেউরি হুশিয়ার পশুপালক বিভাগ হাই অনিল দেউরি হাই গাহৰি পালকৰ ন্যায় প্ৰাপ্তি আদায় দিয়ক থলুৱা পালকৰ বজাৰ সুনিশ্চিত কৰক থলুৱা পালকৰ বজাৰ সুনিশ্চিত কৰক গাহৰি পালক সংস্থা অসম জিন্দাবাদ গাহৰি পালক সংস্থা অসম জিন্দাবাদ জয় আই অসম বৰ্তমান উপস্থিত আছো বৰণীহাটত অসমৰ বৰণীহাট এই বৰণীহাটৰ এইপাৰে অসম আৰু এইপাৰে মেঘালয় এয়া হৈছে গাড়ী আমি দূৰৰ পৰা দেখাইছোঁ গাড়ী লুট কৰি আছে আমি ভিডিঅ' কৰিব গৈ আছোঁ এয়া গাড়ী লোড হৈ আছে ইউপিৰ নম্বৰ হয় UP 70FT2597 অসমৰ মাটিত SOP উলংঘা কৰি সম্পূৰ্ণ SOP উলংঘা কৰি অসম চৰকাৰৰ দ্বাৰা যিখন SOP দিয়া আছে সেই SOPখন সম্পূৰ্ণৰূপে উলংঘা কৰি এনেধৰণে বহিৰাগত গাহৰিসমূহ ইয়াতে নমাই আছে দেখিছে গাহৰিবোৰ এনেকৈ নমাই আছে সম্পূৰ্ণ SOP উলংঘা কৰি
এনেধৰণে গাহৰিবোৰ সোমাই আছে। আমি এই লাইভ যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেধৰণে ট্ৰাকৰ পৰা গাড়ীবোৰ এই গাহৰিবোৰ এনেকৈ নমাই লৈ গৈছে। নিশ্চয় দেখিছে আপোনালোকে। এতিয়া ৰহস্যজনক কথাটো হ'ল যে গোচৰ দিয়াৰ পাছত, অভিযোগ দিয়াৰ পাছত সেই 150 পৰা 200 গাহৰিৰ ভিতৰত মাত্ৰ এটা গাহৰি চেম্পুল লৈ 6 ঘণ্টাৰ ভিতৰত ৰিজাল্ট উলিয়াই সেই গাড়ীখনত বেমাৰ নাই বুলি কৈ দিলে বিভাগ। যে এটা পৰীক্ষাৰ ভিত্তিত বাকীখিনিকো নিৰোগী বুলি কৈ, বেমাৰ নাই বুলি কৈ গাড়ীখন এৰি দিলে। এতিয়া সেই ক্ষেত্ৰত আপুনি কওক, আপুনি নিজে সাধাৰণ জ্ঞানৰ পৰাই বুজি পাইছে যে কেনেকুৱা ধৰণৰ অংক চলি আছে। যে য'ত থলুৱা গাহৰি পালকৰ লগত থিয় হ'ব লাগিছিল পশুপালন বিভাগ, সেই পশুপালন বিভাগে বহিৰাজ্যৰ গাহৰিৰ স্বাৰ্থত এটা মাত্ৰ চেম্পুল পৰীক্ষা কৰিয়ে গাড়ীখন যাবলৈ দিলে। এতিয়া তাত কি অংক হ'ল, কেনেকুৱা ধৰণৰ অংক হ'লে আমি বাস্তৱত দেখা নাই, যিহেতু বৰ্ণনা দিব নোৱাৰিম, কিন্তু অংক হৈছে। অংক হোৱাৰ বাবে আজি কি হৈছে যে সেই গাহৰি পালক সন্থাৰ ফালৰ পৰা সেই থলুৱা গাহৰি পালকসকলে আজি যিটো মুখ্য কাৰ্যালয় আছে চেনীকুঠি উজান বজাৰ, তাত প্ৰতিবাদ কৰে। প্ৰতিবাদ কৰাৰ পাছত তেওঁলোকক কনফাৰেন্স হললৈ মাতি নি তেওঁলোকৰ লগত আলোচনা কৰোঁতে এই কথাটোৱে প্ৰমাণ হ'ল যে তেওঁলোকৰ হাতত উত্তৰ নাই। যে গাড়ীখন কিয় এৰি দিলে, কেনেকৈ চেম্পুল পৰীক্ষা কৰিলে, কিহৰ ভিত্তিত তেওঁলোকে গাড়ীখন এৰি দিলে, বা তাত পৰীক্ষাটো কি ফলাফল আহিল, কিয় নিৰোগী বুলি ক'লে, কোনো উত্তৰ নাই। মুঠৰ ওপৰত তেওঁলোকে এৰি দিছে। এতিয়া সেই কথাটো গাহৰি পালক সন্থাই মানি ল'ব লাগে। এতিয়া প্ৰশ্নটো হ'ল যে পালক সন্থাই নিজেই জব্দ কৰা গাড়ীখন যেতিয়া এৰি দিয়া হ'ল, সেই সময়ত পালক সন্থাক কিয় মতা নহয়? অভিযোগটো পালক সন্থাই দিছে। এতিয়া আপোনালোকেও জানে যে কোনোবা ওচৰত যদি অভিযোগকাৰী থাকে, অভিযোগকাৰীক আৰক্ষীয়ে মাতে, তদন্তৰ স্বাৰ্থত বিভিন্ন বিভাগে মাতে। এতিয়া তেওঁলোকে গোচৰ দিয়াৰ পাছত, অভিযোগ দিয়াৰ পাছত তেওঁলোকক নজনোৱাকৈ, তেওঁলোকক সন্মুখত নৰখাকৈ গাড়ীখন এৰি দিলে। এতিয়া তাৰ পৰা আপুনি বুজি পাইছে যে এটা খুব ধুনীয়া এটা সম্বন্ধ বজাই ৰাখিছে, এটা অংক চলি আছে। এতিয়া সেইকাৰণে আমি কৈছোঁ যে থলুৱা গাহৰি পালকৰ স্বাৰ্থত চৰকাৰখন নাই, বিভাগটো নাই। এনেদৰে বহিৰাজ্যৰ পৰা দৈনিক গাহৰি আমদানি হৈ আছে। এতিয়া সেই গাহৰিত বেমাৰ আছে নে কি আছে, সোৱাইন ফ্লু আছে নে কি আছে, সেইটো জনাৰ কোনো উপায় নাই। চৰকাৰে পৰীক্ষা নকৰে আৰু আপুনি তাকে কিনি খাই আছে। গতিকে সেইটো জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি, লগতে এইটো ভাবুকি যে এই 10 লাখ পৰিয়ালক এতিয়া জীৱন আৰু জীৱিকাত হামলা দিয়া হৈছে, আক্ৰমণ নমাই অনা হৈছে। গতিকে গোটেই বিষয়টো খুব সংকীৰ্ণ। গাহৰি পালক সন্থাই নিজেই খুব উজাৰিছে এই ক্ষেত্ৰত। আমি সেই কথাখিনিও আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ। গোটেই বিষয়টো অসমৰ ৰাইজে ভাবি চাওক, কাৰণ এইটো এটা থলুৱা উদ্যোগ, যিটোৰ লগত শদিয়াৰ পৰা ধুবুৰীলৈ লাখ লাখ যুৱক জড়িত হৈ আছে, থলুৱা যুৱক জড়িত হৈ আছে, প্ৰায় 10 লাখমান যুৱক জড়িত হৈ আছে। গতিকে তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণে হেতালি খেলি আছে, কেনেদৰে থলুৱা গাহৰি পালকক ধ্বংস কৰি আনিছে, তাৰ কিছু আভাস আমি তুলি ধৰিলোঁ। ধন্যবাদ। যেতিয়া গাহৰি নমাই আছিলে, বাহিৰৰ পৰা উদ্যোগী পৰা এখন গাড়ী আনিছে আৰু সেই গাহৰিখিনি যেতিয়া নমাই আছিলে, নমাই থকা সময়ত আমি হাতেলোতে গাহৰি গাড়ীখন ধৰিছোঁ। আৰু গাড়ীখন পলাই যাব সময়ত আমি গাড়ীখনৰ আগত থিয় হৈ গাড়ীখনক তাৰপৰা পলাৰ পৰা ৰখাইছোঁ। আমি ৰাতিপুৱা 4টা বজাৰ পৰা তেখেতলোকক মাতি দিনৰ 12টা, 12:30 বজাত তেখেতলোকে গৈ তাত পাইছোঁ। আৰু 1টা বজাত তেখেতলোকে ব্লাড চেম্পুল লৈছে। অতি ৰহস্যজনকভাৱে তেখেতলোকে 7:30 বজাত সেই ব্লাড চেম্পুলৰ ৰিজাল্ট ঘোষণা কৰিছে। আমি দেখিবলৈ পাইছোঁ অসমৰ গাহৰি পালকসকলৰ যেতিয়া আফ্ৰিকান স্বাইন ফিভাৰে হওক বা কিবা বেমাৰ হওক, তাৰ চেম্পুলৰ যেতিয়া ৰিজাল্ট ওলাব হয় বা যেতিয়া টেষ্টৰ কাৰণে পঠিওৱা হয় লেবৰেটৰীলৈ, তেতিয়া অতি কম বুলি ক'লেও 3 দিন সময় লাগে, আৰু কেতিয়াবা 15 দিনলৈকে 20 দিনলৈকে সময় লাগে। কিন্তু বহিৰাগত যিখিনি গাহৰি চিণ্ডিকেট,
এই অবৈধ ৰাইজে গম পাইছে যে অসমৰ মাজেৰে বহিৰাজ্যৰ পৰা বিভিন্ন বেমাৰত আক্ৰান্ত হোৱা গাহৰিবিলাক সৰবৰাহ হৈ আছে। এই সূত্ৰে আমি যোৱা পৰহি আমি ইয়াত 6 মাইলত আমি গাহৰিৰ বস্তুৰ ট্ৰাক এখন ধৰিছিলোঁ আৰু ধৰি আমি ডিপাৰ্টমেণ্টৰ সকলোগুলো মানুহ যোগাযোগ কৰি আমি তাত গাড়ীখন আবদ্ধ কৰি ৰাখিছোঁ। কিন্তু আবদ্ধ কৰি ৰখাৰ পিছত তেওঁলোকে চেম্পুলটো ল'লে, কিন্তু চেম্পুলটোৰ ৰিজাল্ট তেওঁলোকে 6 ঘণ্টাৰ পিছত তেওঁলোকে দিয়ে। চেম্পুলটো পজিটিভে হ'ল না নিগেটিভ হ'ল আমি গম নাপাওঁ। কিন্তু হুৱেৰাই যেতিয়া আমাৰ ফাৰ্মাৰবিলাকে চেম্পুলটো তেওঁলোকক দিয়ে, আমাৰ চেম্পুলটো ৰিজাল্ট আহোঁতে প্ৰায় 72 ঘণ্টাৰ ওপৰত পাৰ হৈ যায়। গতিকে যিসকলে ইলিগেল কৰি ইয়াত অসমৰ মাজেৰে বহিৰাজ্যলৈ গাহৰি সৰবৰাহ কৰি আছে তেওঁলোকৰ চেম্পুলটো মাত্ৰ 6 ঘণ্টাৰ ভিতৰত আহিছে আৰু যিসকল প্ৰকৃত ফাৰ্মাৰ তেওঁলোকৰ চেম্পুলটো আহোঁতে টাইমটো লাগে প্ৰায় 72 ঘণ্টা। এই সকলো কথা আজি আমাৰ জগন্নাথ কলিতা তেখেত আছিল এছিষ্টেণ্ট ডাইৰেক্টৰ, তেখেতক আমি জবাবদিহি কৰিছোঁ আৰু কি কাৰণত গাড়ীখন যোৱাকালি যাব দিয়া হ'ল আমি তেখেতক কৰিছোঁ, তেখেতসকলে জবাব দিব পৰা নাই। আৰু আমি তেখেতসকলক কৈছোঁ যে এনেকৈ যদি বহিৰাজ্যৰ পৰা গাহৰি অনা চিণ্ডিকেটৰ লগত তেখেতসকল জড়িত হৈ থাকে তেতিয়াহ'লে আমাৰ কিন্তু অসমৰ ফাৰ্মাৰসকলে বহি নাথাকিব, ৰাজপথত আহি বিভিন্ন ধৰণৰ ধৰ্ণা কাৰ্যসূচী ল'ব আৰু দৰকাৰ হ'লে চিফ ছেক্ৰেটাৰী মুখ্যমন্ত্ৰী মহোদয়কো এইবিলাক কথা অৱগত কৰা হ'ব। দৰকাৰ হ'লে আমি ইতিমধ্যে আলোচনা বিলোচনা হৈছে, অসমৰ পৰা এটা সজাতি দল যায় আমি দিল্লীত আমি যন্তৰ মন্তৰৰ সন্মুখত আমি এইটো ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰোঁ। এইখিনি কথা আমি আলোচনা কৰিছোঁ আৰু ডাইৰেক্টৰ হিচাপে আমাক মাতি দি প্ৰথমতে 4জন প্ৰতিনিধি দিছিল, কিন্তু আমি গোটেইখিনি মানুহে আমাক টেবুলত বহাৰ কাৰণে তেখেতক আমি জোৰ জবস্তি কৰিছোঁ আৰু তেখেতে সন্মতি দি আৰু গোটেইখিনি মানুহৰ আগত এই সমস্ত কথাবিলাক আলোচনা হ'ল আৰু এখন নতুন ACB কৰাৰ কাৰণে তেওঁলোক সন্মত হৈছে। এটা 100 টকাৰ ফাইনৰ কথা এটা কৈছে তেওঁলোকে, 100 টকা ফাইন দিলে যাবলৈ দিয়ে। আমি মানি লোৱা নাই, আমি কালিঙৰ কথা কৈছোঁ। আমি কৈছোঁ 100 টকা জৰিমনা দিলে যাবলৈ দিয়াটো কেনেকুৱা ধৰণৰ কথা? আমি নাকচ কৰিছোঁ, আমি পঞ্চায়তে সেই কথাটো আমি প্ৰস্তাৱটো নাকচ কৰিছোঁ। আমি কৈছোঁ যে যেতিয়া ইলিগেলি গাড়ীখন পাৰ হ'ব আমাৰ বক্সিয়াতৰে হওক যিকোনো ক্ষেত্ৰতে হওক, তেতিয়া যদি তেওঁলোক ইলিগেল হয় তেতিয়াহ'লে গোটেই গাড়ীখনৰ যিসকল গাহৰি থাকে তেওঁলোকক গোটেই কালিং কৰাৰ কাৰণে আমি SOP-টো সংযোগ কৰাৰ কাৰণে কৈছোঁ। আমি ক'লোঁ 100 টকা বা 1000 টকাৰ কথা আমি পঞ্চায়তে নাকচ কৰিছোঁ যে গোটেই গাহৰিৰ হস্পিটেলৰ গাড়ীখন যাতে কালিং কৰি দিয়ে গাহৰিখিনি, তাৰ কাৰণে আমি বৰ্তমান কৰোঁ। আৰু যিখন গাড়ী জব্দ কৰিছে কি কাৰণে এৰি দিয়া বুলি ক'লে? এইটো লেনদেন আছে। এখন গাহৰি ভৰ্তি ট্ৰাক এখন সন্ধাৰ ল'ৰাই আহি তাত আবদ্ধ কৰি দিছে, পুলিচক খবৰ দিছে, এজাহাৰ দিছে। তাৰপিছত নেক্সট দিনাখন খবৰ লওঁতে গাড়ীখন তেওঁলোকে তাৰ পৰা গাড়ীখন নাই, অন্তৰ্ধান হৈছে। ইয়াত যদি ডিপাৰ্টমেণ্টৰ মানুহ জড়িত নাথাকে, ইয়াত যদি পুলিচ প্ৰশাসন জড়িত নাথাকে, ইয়াত যদি হাত দীঘল যিসকলে আপোনালোকে জানে অসমৰ যিসকলে হাত দীঘল মানুহ তেওঁলোক যদি জড়িত নাথাকে এই গাড়ীখন আজি নহয় 1 মাহলৈ তাৰ পৰা ওলাব নোৱাৰিব। গতিকে আমি সকীয়াই দিছোঁ যে আমি কোনো চৰকাৰ বিৰোধী সংগঠন নহয়, কিন্তু চৰকাৰ বিৰোধী হোৱাৰ কাৰণে কিন্তু আমাক বাধ্য নকৰাব। আমি কৈছোঁ যে 2026 চনত ইলেকশ্যন আহি আছে, সদৌ অসম গাহৰি পালক সন্থা বা গাহৰি পালক সন্থা অসম প্ৰায় 10 লক্ষাধিক তাত পালক জড়িত হৈছে। গতিকে 10 লক্ষাধিক গাহৰি পালকে অসমৰ ভৱিষ্যত ৰাজনীতিটো কিন্তু সলাব পাৰে, এইটো কথা কিন্তু মই ইয়াৰ আগতেও কৈছোঁ, আজিও কৈছোঁ আৰু আমি ডাইৰেক্টৰ ছাৰৰ সন্মুখত কৈছোঁ। আমাৰ কথাটো এনেকুৱা, এই যে গাহৰি সৰবৰাহৰ ক্ষেত্ৰত বহিৰাজ্যৰ পৰা যিখিনি গাহৰি আহে থলুৱাক পেটে ভেটে মাৰাৰ এটা ৰাস্তা হয় আমাৰ 10 লাখ পালকে মানে প্ৰয়োজন অনুপাতে মাংস যোগান হয়তো ধৰাত অলপ কম হৈ আছে, কিন্তু এইটো নহয় যে ই অদূৰ ভৱিষ্যতে ই নাবাঢ়িব। কিন্তু ৰাজ্যখনত প্ৰয়োজনীয় গাহৰি মাংসৰ চাহিদা পূৰণৰ বাবে কিন্তু আমাৰ পালকসকল এতিয়া আগবাঢ়ি আছে। সেই মুহূৰ্ততে আজি এটা মহামাৰী সদৃশ যিটো বেমাৰ বৰপেটাত আজি আৰম্ভ হৈছে, গতিকে বৰপেটাত কি ভয়ংকৰ কথা, আজি 10 লাখ নিবনুৱাৰ তাৰমানে পেটত লাখ মাৰাৰ এটা অৱস্থা আশংকাই দেখা দিছে। কি হ'ব আমাৰ ভৱিষ্যত, কি হ'ব? পালকসকলৰ লাখ লাখ টকা এনেই যাব, তেওঁলোকৰ ভৱিষ্যত কি হ'ব? এই ধৰণৰ চিন্তাত উদ্বিগ্ন তাত থাকোঁতে এতিয়া প্ৰথম চৰকাৰৰ দায়িত্ব হ'ব লাগে যে বেমাৰ দেখাকালীন বেমাৰ মহামাৰী প্ৰাদুৰ্ভাৱৰ সময়ছোৱাত বহিৰাজ্যৰ গাহৰি আমদানি টোটেলি বন্ধ কৰক, এইটো আমাৰ পালক সন্থাৰ মুখ্য দাবী। তেওঁলোকে
তেওঁলোকে নিজে বনোৱা SOP নিজে নাবানে। গতিকে ইয়াৰ দ্বাৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে সুদূৰ শ্ৰীৰামপুৰ গেটৰ পৰা পশুপালন বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে এক চিণ্ডিকেট জড়িত হৈ আছে। তাৰমানে পাৰ্মিশ্যনৰ নামত মানে চিকিৎসা মানে দোষমুক্ত ঘোষণাৰ এক চিণ্ডিকেট, 2 বেমাৰ বিয়পাই থলুৱা পেটত লাট মৰাৰ এক চিণ্ডিকেট। তাৰমানে কি কৈছে এটা চিণ্ডিকেট চলাই আছে, যিটো চিণ্ডিকেটৰ উদাহৰণ আমাৰ সভাপতি বিশ্ব ঠাকুৰীয়াই ক'লে যে আমি ধৰিলোঁ, ৰাইজে পালকসকলে ধৰিলোঁ, কিন্তু তাৰপিছতো কিন্তু গাড়ীখনৰ ওপৰত ব্যৱস্থা নহ'ল। এটা শ্ব'কল এটা টেষ্ট ৰেজিষ্ট্ৰেশ্যন আৰু অফিচাৰে 2-3 ঘণ্টাতে তাৰমানে তেজ পৰীক্ষা কৰি তাৰমানে পাৰ্মিশ্যন দি